প্ৰেক্ষাপটত এটা গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। তেনে ক্ষেত্ৰত মতানৈক্য হোৱাটো স্বাভাৱিক, কাৰণ এই কথাটো তেওঁলোকৰ আপব্ৰিঙিঙৰ ডিফাৰেঞ্চ এটা আছে। আজি অখিল গগৈ তৃণমূল কৰ্মী, তৃণমূল পৰ্যায়ৰ খাটি খোৱা মানুহৰ ওচৰত যি দায়বদ্ধ, সেই দায়বদ্ধতা আমি ভাবোঁ যে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সন্তান হিচাপে তেওঁলোকৰ সেই দায়বদ্ধতা কিমান আছে আমি নাজানো। যে এগৰাকী অসমৰ ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত সন্মানীয় প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ শোৱনি কোঠাৰ ব্যক্তি হ'ব পাৰে, এগৰাকী ৰাহুল গান্ধীৰ অতি ঘনিষ্ঠ শোৱনি কোঠাৰ ব্যক্তি হ'ব পাৰে। আমি এইটোও জানো যে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ইমান ডাঙৰ ডাঙৰ মানুহৰ শোৱনি কোঠাৰ বা পাকঘৰৰ সংগী হ'ব নোৱাৰে। অখিল গগৈ যদি সংগী হ'ব লগা হয়, এই খাটি খোৱা এই তৃণমূল পৰ্যায়ৰ খেতিয়ক জনগণৰ সেই পাকঘৰৰ খৰিত ভাত বন্ধা সেই আই মাতৃসকলৰ লগত বহিব লাগিব। অখিল গগৈ ডাঙৰীয়াই বেলেগ কথা নকওঁ যে ভাস্কৰ বৰাৰ দৰে যি টি প্লেণ্টাৰ, আজি কংগ্ৰেছ দলৰ কোন সমষ্টি আছে তিতাবৰৰ, এই টি প্লেণ্টাৰৰ লগতো অখিল গগৈ একেলগে ভাত খোৱাৰ যোগ্যতা নাই, কাৰণ তেওঁলোক ডাঙৰ মানুহ। যে এটা মৌলিক পাৰ্থক্য আছে। আজি অখিল গগৈ ডাঙৰীয়াই যি আজি দায়বদ্ধতা, তৃণমূল কৰ্মীৰ লগত যি দায়বদ্ধতা, আজি যি সংগ্ৰামৰ মাজেৰে আহিছে, আজি অখিল গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে, আহ্বান মৰ্মে যোৱা লোকসভা নিৰ্বাচনত গৌৰৱ গগৈ ডাঙৰীয়াৰ কাৰণে যি জঁপিয়াই পৰিছিল, আজি শিৱসাগৰৰ যিকেইটা পঞ্চায়তৰ কথা কৈছোঁ, যিকেইটা জিলা পৰিষদ, 6টা জিলা পৰিষদৰ কথা কৈছোঁ, সেই জিলা পৰিষদৰ তৃণমূল কৰ্মীসকলে যেতিয়াই যোৱা লোকসভা নিৰ্বাচনত অখিল গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে জঁপিয়াই পৰিছিল, আজি সেই কৰ্মীসকলে এই পঞ্চায়ত নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিছে। আজি তেওঁলোকে প্ৰতাৰিত অনুভৱ কৰিছে। কংগ্ৰেছ দলে ইমান প্ৰতাৰণা কৰাৰ পিছতো আপোনালোকে মিত্ৰতা কৰিব বিচাৰিছে। আজি আচলতে সঁচা অৰ্থত অকল বিৰোধী ৰাজনৈতিক দল নহয়, অসমৰ জনগণে বুৱতী নদীত পৰি কক বকাই পানী খাব আৰম্ভ কৰিছে। এতিয়া যদি আমি ঘাঁহ এডালো যদি পানীত পাওঁ, সেইডালক খাবত মাৰি ধৰাৰ পৰিস্থিতি আহে। আৰু সেই কথা উপলব্ধি অসমৰ জনগণে কৰিছে, কিন্তু বিৰোধী ৰাজনৈতিক দল কিছুমানে উপলব্ধি কৰা নাই। সেই কথা যেতিয়াই উপলব্ধি কৰিব, তেতিয়া সকলো ঐক্যবদ্ধ।